মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিছে এইটো মুখ্যমন্ত্ৰী ক্ষমতা পাইছে আৰু মুখ্যমন্ত্ৰী এটা কথা মনত ৰখা উচিত ক্ষমতাই সৰ্বোচ্চ নহয় গণতান্ত্ৰিক দেশ এখনত মানুহে 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰে গতিকে মুখ্যমন্ত্ৰী যদি ভাবিছে যে তেওঁৰ এটা চাকৰি কাল 60 বছৰ তেওঁ ইয়াত ৰাজত্ব কৰিব 60 বছৰৰ পাছত ৰিটায়াৰ্ড হ'ব তেনে মই ভাবো যে মুখ্যমন্ত্ৰীয়ে মূৰ্খৰ ৰাজ্যত বসবাস কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে আমচু কোন কোৱাৰ কথাটো আচলতে নৈতিক অধিকাৰ নাই কাৰণ মুখ্যমন্ত্ৰীয়ে ভয় আমচুকে খায় মুখ্যমন্ত্ৰী যদি আজি অসমত ভয় খায় সেই আমচুকে খায় যাৰ কাৰণে তেওঁ আমচু কোন শব্দটো ইউজ কৰিছে কাৰণ আমচু হৈছে অসমৰ নিপীড়িত নিৰ্যাতিত সংখ্যালঘু জনগণৰ হৈ মাত মাতি অহা কাম কৰি অহা সংগঠন অসমৰ আৰ্থ সামাজিক শৈক্ষিক অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এটা সংগঠন আৰু মুখ্যমন্ত্ৰী যদি কোন মই প্ৰশ্ন কৰো যে মুখ্যমন্ত্ৰী কোন একেপথে অসমৰ প্ৰতিজন মানুহে ক'ব যে মুখ্যমন্ত্ৰী এজন হিটলাৰী শাসক স্বৈৰাচাৰী শাসক মানুহৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানুহৰ ঘৰ ভাঙি দি মানুহক বেঘৰ কৰা মানুহক ৰাতাৰাতি ৰাস্তাত পেলাই দিয়া হৈছে ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে আমি আমচু কোন ক'লে বুজি পাব যে এইটো সামাজিক সংগঠন সামাজিকভাৱে দায়বদ্ধ আৰু সমাজৰ কাৰণে কাম কৰে কিন্তু মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰাৰ লগে লগেই কিন্তু ইয়াত প্ৰশ্ন আহিব যে এইজন মুখ্যমন্ত্ৰী হিটলাৰী স্বেচ্ছাচাৰী শাসক আৰু এনেকুৱা ধৰণে নিৰহী ভাৰতীয় নাগৰিকক ৰাতাৰাতি ঘৰবাৰ বুলডোজাৰ দি ক্ষমতাৰ বল দেখুৱাই শক্তি দেখুৱাই ল'ৰা ছোৱালীক বেঘৰ কৰা স্কুলৰ শিক্ষাৰ পৰা বঞ্চিত কৰা বিবিধা পিতৃ মাতৃক চকুৰ পানী মাটিত পেলোৱা মানুহৰ ঘৰ ভাঙি মানুহক ৰাস্তাত পেলাই দিয়া সেইজনে হৈছে মুখ্যমন্ত্ৰী এটা অন্যায়কাৰী শাসক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমচু কোন প্ৰশ্ন কৰা নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই আৰু মুখ্যমন্ত্ৰী এই কাৰণেই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে আমচুৰ আন্দোলনে ভয় আমচুৱে আন্দোলন কৰি যাব আপোনাৰ ক্ষমতা আজি আছে আপুনি উচ্ছেদ কৰিছে আপোনাৰ ক্ষমতা আছে আপুনি আজি বুলডোজাৰ চলাইছে কিন্তু এটা কথা মুখ্যমন্ত্ৰীয়ে মনত ৰখা উচিত যে মুখ্যমন্ত্ৰী কিন্তু চকীখন চিৰস্থায়ী নহয় এদিনাখন আপুনি এই চকীখন এৰিব লাগিব অসমৰ ৰাইজে কিন্তু এই চকীখনৰ পৰা আপোনাক এদিনাখন নমাব গতিকে তেনে অৱস্থাত মুখ্যমন্ত্ৰীয়ে এনেকুৱা দম্ভ অহংকাৰী আৰু হিটলাৰী যি শাসন যন্ত্ৰ চলাইছে এইবোৰ মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক অন্যথা কিন্তু অভিশাপ লাগিব চৰকাৰখনৰ অভিশাপ লাগিলে কিন্তু সেই অভিশাপ কিন্তু এই চৰকাৰখন দগ্ধ হ'ব আৰু চৰকাৰখন নিমিষতে শেষ হৈ যাব গতিকে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানুহৰ দৃষ্টিৰে চাওক মানুহক মানৱতাৰ দৃষ্টিৰে চাওক আপোনাক মাটি লাগে কোনেও কোৱা নাই যে আপোনাৰ মাটি আপুনি ল'ব নালাগে মাটি লাগে সেই ঠাইত বসবাস কৰা থকা ভাৰতীয় নাগৰিকখিনিক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি সেই মানুহখিনিক মানে সকলো ধৰণৰ বাসস্থানৰ ব্যৱস্থা কৰি আপুনি উচ্ছেদ কৰক তাত আপোনাৰ ক'বলগীয়া কোনেও প্ৰশ্ন নকৰে কিন্তু আপুনি যদি এনেকুৱা ধৰণে হিটলাৰী শাসন চলাই আপুনি যদি এনেকুৱা ধৰণৰ অন্যায় কৰি যদি আপোনাক ৰাতাৰাতি বেঘৰ কৰে আপুনি যিমানেই বুলডোজাৰ নচলাওক কিয় আমাৰ আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব আৰু তীব্ৰতৰভাৱে আমি কৰি যাম আমি কোনো ধৰণৰ ভয় কেৰেবক আমি কোনোদিন আমচু কৰা নাই আৰু ভৱিষ্যতলৈ নকৰো আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ এইখন মাটি এইখন ভূমি আমাৰ এই ভূমিত আমাৰ সকলো ধৰণৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে এটা আলী আহমেদ ঠেলাৱালা ৰিক্সাৱালাৰো সমানে অধিকাৰ আছে এইখিনি কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত সেইখিনি অধিকাৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে দিছে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আইনৰ ছাত্ৰ হৈ সংবিধান নাজানি মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰি আছে আচলতে আমি বুজি পাইছো যে মুখ্যমন্ত্ৰী হয়তো ক'ৰবাত ভয় আৰু শংকা হৈছে যে গাদীটো থাকিব নাই 26ত চৰকাৰ আহিব নাই এই শংকাবোৰৰ কাৰণেই আচলতে তেওঁ সব টাৰ্গেট কৰি লৈছে ধৰ্মীয় সংখ্যালঘুসকলক তেওঁলোকে বলিৰ পঠাব যায় যি ৰাজনৈতিক গাদী সুৰক্ষিত কৰিব বিচাৰিছে মই ভাবো যে মুখ্যমন্ত্ৰীৰ এই ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰাটোৱে মুখ্যমন্ত্ৰীৰ আটাইতকৈ কাল হ'ব চৰকাৰখনৰ আটাইতকৈ কাল হ'ব বুলি আমি বিশ্বাস কৰো আৰু অসমৰ ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব